ৰঘু চাওঁতে সেই মাজনীৰ এংগেজমেণ্টৰ দিনটো আহি পালেহিয়ে নহয়। তাকেহেও বজাৰবোৰ কৰি শেষ হোৱাই নাই নহয়। ইফালে নিবিড়হঁতকত কিমান যে আয়োজন কৰিছে নহয়, আমিও বহুত আয়োজন কৰিব লাগিব নহয়। একো নাই, তুমি চিন্তা নকৰিবা, সকলোবোৰ হৈ যাব। আধাখিনি দেখোন ৰেডি হ'লেই, খালি পেণ্ডেলটো দিবলৈ বাকী আছে। কাইলৈৰ পৰা দিলেও হ'ব, পৰহিলৈ আছে। পেণ্ডেলটো ইমান ডাঙৰকৈ নালাগেতো, এংগেজমেণ্টৰ দিনা সৰু সুৰাকৈ হ'লেও হ'ব। নাই পাই, মোৰ ছোৱালী বিয়া মই সৰু সুৰাকৈ কৰিব নোৱাৰোঁ। এংগেজমেণ্টৰ দিন হ'লেও মানে সকলোৱে মনত থ'ব লাগিব, ডাঙৰকৈ পাতিব লাগিব। তুমি যে কিনো কথাবোৰ কোৱা নহয়। পিছে মানুহ বাৰু আৰু ক'ৰবাত মাতিবলৈ আছে নেকি? মই গোটেই গাঁওবোৰ মাতিলোঁ বাৰু, আৰু দুঘৰমান মাতিবলৈ আছিলে। দূৰো হয় নহয়, ফোনতে মাতি দিব লাগিব নেকি? ফোনতে মাতি দিবা আৰু, ইমান দূৰতো যাব নোৱাৰি নহয়, আৰু সময়ো নাই। সেই ফোনতে মাতি দিবা, আৰু আহিলেও আহিব, নাহিলেও নাই, একো নাই দিয়া। মানুহবিলাক আকৌ ভয় লাগে নহয়, ফোনত মাতিলে আকৌ বা কি বুলি কয়, ক'ব পাৰেতো আহিব নোৱাৰিলে নেকি বুলি। ইমান দূৰ এতিয়া এৰোপ্লেনত গ'লেহে হ'ব। সেই সিহঁতক মাতিবলৈ আৰু ইমান দূৰ যাব নোৱাৰি নহয়, সেইটো কাৰণে ফোনতে কৈ দিম দিয়া, বেয়া নাপায় আৰু। পিছে সেই কাৰিকৰে লিষ্টখন দিলে নহয়, আমি আজি বজাৰ কৰি লৈ আহোঁ। চব্জি বজাৰখিনি কৰি থৈ দিওঁ, নহ'লে আকৌ টাইম লাগিব নহয়। আৰু সেই মাজনীৰ কাৰণে সেই পাটৰ কাপোৰ এযোৰ আনিব আছে। তাই আকৌ লেহেংগা পিন্ধিম বুলি কৈছে, মই আকৌ লেহেংগা পিন্ধিব নালাগে বুলি কৈছোঁ। এই নিবিড়ৰ মাকেও বোলে লেহেংগা পিন্ধিবলৈ কৈছিলে, কিন্তু মই নিবিড়ৰ মাকৰ লগত কথা পাতিলোঁ। আমাৰ আকৌ গাঁৱৰ মানুহ নহয়, গোটেইবোৰ একদম যিটিবোৰ ক'ব, সেইটো কাৰণে আৰু লেহেংগা পিন্ধিব নালাগে, পাটৰ কাপোৰ এযোৰকে পিন্ধিব। ঠিকে কৈছা পাই তুমি। এই অসমীয়া মানুহৰ আৰু এইদৰে লেহেংগা পিন্ধিলে কেনেকৈ হ'ব? অসমীয়া মানুহ হৈ পিনে সেই পাটৰ কাপোৰ এযোৰকে পিন্ধিব দিব লাগিব, তেতিয়াহে ধুনীয়া লাগিব তাইক। আৰু এনেও মেখেলা চাদৰত বৰ ধুনীয়া দেখায়। ঐ বাই ৰচোন ৰ। অ' শাহু মা, কি হ'ল আকৌ? আপুনি ইমান একদম স্পীড খোজকাঢ়ি আহিছে যে? স্পীড খোজ নাকাঢ়িলে তহঁতি এৰি থৈ যাবিগৈ। এই বোলো তহঁতক কথা এটা ক'ব আছে, সেইটো কাৰণে ততাতৰিকৈ আহিছোঁ ভিতৰৰ পৰা ওলাই। অ' মা, কি কথা ক'বলৈ আছে কচোন? এই মই বোলো মাজনী এংগেজমেণ্টটো সেই দিনটো আহি আছে নহয়, পৰহিলৈ দেখোন হ'বই। সেই গোটেইবোৰতো ৰেডি হৈ গ'ল, খালি সেই পেণ্ডেলটো দিবলৈহে বাকী আছে। সেইটো কাৰণে ভাবিছোঁ মোৰ কাৰণে সেই পাটৰ কাপোৰ এযোৰ লৈ আহিবিচোন। এই ইমান দিন পিন্ধা নাই ভাল কাপোৰ এযোৰ পাই। এতিয়া মোৰ ফিগাৰটো অকণমান সেই চেঞ্জ হৈছে নহয়, মই খোজকাঢ়িব গৈছোঁ মৰ্ণিং। সেইটো কাৰণে বোলো সেই মোৰ কাৰণে পাটৰ কাপোৰ এযোৰ লৈ আহিবি পিন্ধিবলৈ মাজনী এংগেজমেণ্টৰ দিনাখন। আইও দেহি মা, তোৰ এই ফিগাৰটোত আৰু পাটৰ কাপোৰযোৰ পিন্ধিলে লাগিব আৰু এজনী। অ' হাই, মাকক কেনেকৈ ইনষ্টাল মাৰিছে যে, কেনেকুৱা ল'ৰা বাৰু এইবিলাক। সেই এনেকৈ মাকক জানো ইনষ্টাল মাৰিব পাৰে? আগতে তোৰ মাৰৰ ফিগাৰটো কেনেকুৱা আছিলে হে, দেখা নাছিলি? কিমান শ্লিম আছিলোঁ। সেই তহঁতক জন্ম দিয়াৰ পিছৰ পৰাহে এনেকুৱা গাহৰিটো গতা হ'লো। এতিয়া মোক লৈ তহঁতি ইনষ্টাল মাৰিছ দেই, এনেকুৱাকৈ হাঁহিব নাপায় কিন্তু। আগতেও তই শকতে আছিলি অ' মা, এনেই মিছা মিছা কথাবোৰ নকবিচোন। ক'তনো ক্ষীণ আছিলি তই? এই হ'ব দে তহঁতক কৈ একো লাভে নাই। মানে মই নিজে গৈ বজাৰৰ পৰা লৈ আহিমগৈ মোৰ কাৰণে পাটৰ কাপোৰ এযোৰ। তহঁতক যদি আনি দিব মন নাই, পইচা নাই বুলি কৈ দিলে হৈ যায়। শাহু মা, আপুনি এই ৰঘুৰ কথা শুনি নাথাকিব। ই এনেও যিটিবোৰ কৈয়ে থাকে, ই জানে দেখোন কেনেকুৱা। আপুনি চিন্তা নকৰিব, মই আপোনাৰ কাৰণে পাটৰ কাপোৰ লৈ আহিম নহয়। হ'ব দে তহঁত দুইটা একে পানী মাছেই। তহঁতি দুইটাই মানে মোক লৈ হাঁহিছ ন? এই এইকেইদিনতে চাবিচোন, মই সেই মাজনী এংগেজমেণ্টৰ দিনালৈকে মই একদম শ্লিম হৈ ওলাম। তেতিয়া তহঁতি মোক দেখি পিনে কবি নহয়, সেই মোৰ কাৰণে পাটৰ কাপোৰ এযোৰ লৈ আহিবি আকৌ। তহঁতক মই বেয়া চাকে ক'ব পাৰোঁ, খঙতে কৈ দিব পাৰোঁ, কিন্তু পাটৰ কাপোৰযোৰ ননাকে থাকিবি আকৌ। নহ'লে কিন্তু মই বজাৰলৈ গ'লে চাবি আকৌ মুগাৰ কাপোৰকে লৈ আহিম। হ'ব মা, লৈ আহিম বাৰু। পিছে কি কালাৰ লাগিব? আকৌ নহ'লে পিছত আনি দিয়াৰ পিছত তই আকৌ উকাবি নহয়, এইটো কালাৰ মোক নালাগে, মোৰ ভাল নালগা বুলি। এই মোৰ কাৰণে ব্লু কালাৰে লৈ আহিবি নেকি? সেই কালাৰটো ভাল লাগিব চাগে, মোৰ ওপৰত এনে শ্বুট কৰে নহয়। এতিয়া মই এই নীলা শাড়ীখন পিন্ধি থাকিলে চবেই ইমান ধুনীয়া লাগিছে বুলি কয়। সেইটো কাৰণে এনেকুৱা পাতল নীলা ৰঙৰ লৈ আহিবি, মোক সেইটো কালাৰে ভাল লাগিব। মা, আপুনি যে কিনো কথাবোৰ কয় নহয়, হহুৱাই মাৰিব দেই। আপোনাক বাৰু সেই নীলা ৰংটো পিন্ধিলে কেনেকুৱা লাগিব এই বুঢ়ী বয়সত? আৰু তাতে পাটৰ কাপোৰত বৰ বেয়া দেখাব দেই। আপোনাৰ কাৰণে সেই পাতল কালাৰ এটা মই ধুনীয়া চাই আনি দিম, আপোনাৰ পচন্দ হ'বই। হ'ব দে যিটো ভাল লাগে লৈ আহিবি, খালি কাপোৰযোৰ ধুনীয়া হ'লে হ'ল। আৰু তহঁতৰ আজি কি বজাৰ কৰিব আছে? সকলোবিলাক বজাৰ কৰা হ'ল জানো? এই মা, নকবি আৰু দেই, বজাৰ কৰি শেষেই হোৱা নাই। সেই চব্জি বজাৰখিনি কৰিব আছে, মাছ মাংস সেইবিলাক কালিলৈ আনিব লাগিব। মাছ মাংসখিনিকো আজি আনি থ'ব নোৱাৰোঁ নহয়, গোন্ধাব নহ'লে। সেইটো কাৰণে সেই কালিলৈ আনিম। আজি সেই চব্জি বজাৰবোৰকে কৰি আনোগৈ, আৰু সেই পেণ্ডেলৰ মানুহৰ লগত কথা পাতি আহোগৈ, কিমান কি খৰচ পৰিব পেণ্ডেলটো দিয়াওঁতে, সেইবিলাক পাতি ল'ব লাগিব নহয়। এই শৰ্মাৰ লগতে পাতি চাবিচোন, সি খুব ধুনীয়া একদম পেণ্ডেল দিয়া সেই কণ্টেক্ট লয় নহয়, বৰ ধুনীয়াকৈ দিয়ে। সেই ওচৰৰ যে পদুমীহঁতৰ ঘৰত সেই বিয়াখন আছিলে, ইমান ধুনীয়াকৈ পেণ্ডেলটো দিছিলে, দেখিছিলি নে? সেই তাকে কবি, সি কম খৰচতে কৰি দিব। তাকেহে ভাবিছোঁ, তই মোৰ মনৰ কথাটো কৈ দিলি। পিছে সেই শৰ্মা নাম্বাৰটো মোৰ ওচৰত নাই নহয়, তাৰ ঘৰটো ক'ত আছে মই চিনিয়ে নাপাওঁ নহয়। সেই তই নহ'লে পদুমী নবৌৰ পৰা নাম্বাৰটো খুজি আনি দিবিচোন গধূলিকৈ, মই সেই ফোনতে কথা পাতিম। হ'ব দে মই আনি দিম বাৰু। পিছে হেৰি আকৌ, এই কাৰিকৰ কোন লৈছ? কাৰিকৰ আকৌ সেই ভাল ল'বি আকৌ দেই। সেই খানা চানা বেয়া হ'লে আকৌ মোৰ বৰ খং উঠে। খানাটো ভাল হ'ব লাগে কিন্তু বিয়া হ'লে। মা, সেইবিলাক আপুনি চিন্তা নকৰিব। সেই মাজনী যে বাৰ্থডে দিনাখন যিটো কাৰিকৰে বনাইছিলে, সেই তাকে দিয়া হ'ব কণ্টেক্টটো। সিয়ে ধুনীয়াকৈ বনাব নেকি খানাটো। আৰু জানেও নহয় একদম খানাটো কিমান টেষ্টি হৈছিলে, দেখিছিলে নাই বাৰ্থডে দিনা? সেই সকলোৱে কৈ আছিলে নহয়, তাকে সেইটো কাৰণে দিম বুলি ভাবিছোঁ। বৰ ভাল কথা দেই। সেই খানাখিনিলে মনত পৰিলে আজিও মোৰ একদম জিভাৰ পানী ওলাই থাকে। বৰ টেষ্টি হৈছিল আকৌ, বৰ ধুনীয়াকৈ বনাইছিল। পিছে সেই কি বনাইছিলে? একদম চিকেন তন্দুৰী, তাৰপিছত আৰু কি চিলি চিকেন, তাৰপিছত একদম কি যে বনাইছিলে, নামবোৰ মনত নাই নহয়। হ'ব মা, তই খানাৰ কথা ইয়াতে ভাবি নাথাক, নহ'লে তোৰ জিভা পানী ওলাই পিনে সেই বানপানী হ'বগৈ। এইটো একো এটা ক'বই নোৱাৰিবা, একদম কিবা কথালৈ লৈ যায়গৈ মানে। ইয়াৰ লগত একো কথা পাতিবই নোৱাৰি। হ'ব দে বাৰু, মই ভিতৰলৈ যাওঁ। তহঁতি খালি সেই পাটৰ কাপোৰযোৰ আনিবি আকৌ, পাহৰি নাথাকিবি। হ'ব বাৰু মা, আমি লৈ আহিমগৈ। আপুনি সেই চিন্তা কৰিব নালাগে, আপুনি এতিয়া ভিতৰলৈ যাওক। সেই মাজনী কিবা কিবি লাগিব পাৰে, তাইকে অলপ সহায় কৰকগৈ।
হ'ব দে পিছে সেই নিবিহঁতৰ মাকৰ কাৰণে কিবা কিবি গিফ্ট দুটামান লৈ আহিবি আকৌ সিহঁতকো দিব লাগিব নহয় সিহঁতে আকৌ ইমানবোৰ টকা খৰচ কৰিছে আৰু আমাৰ মাজনীৰ কাৰণে কি আনিছে নহয় সেই অলপ দামী দামী বস্তু গিফ্ট দিব লাগিব কিন্তু সিহঁতকো মা মই কথাটো নভবা নহয় সিহঁতৰ কাৰণে সেই ভাল ভাল গিফ্ট দুটামান আনিব লাগিব কাৰণ কেলৈ সেই আমাৰ মাজনী বাৰ্থডে দিনা ইমান টকা খৰচ কৰিছে নহয় সিহঁতে কিমানবোৰ যে বস্তু দিয়া নাই নহয় মই আৰু একো এটা দিব নোৱাৰিলে নিজৰে লাজ লাগিব হ'ব দে এতিয়া তহঁতি যা সোনকালে নহ'লে দেৰি হ'ব ইয়াতে ৰাতিয়ে হ'ব সি কথা পাতি থাকিলে ৱালৰ কালাৰটো এতিয়াহে ভাল লাগিছে পাই মই ভাগ্য ভাল দেউতাক সেই চেঞ্জ কৰি দিব ক'লোঁ সেই আগতে ইমান একেটা কালাৰকে বৰ লাগি গৈছিলে দেখি এতিয়া এই কিন্তু গ্ৰীণ কালাৰটোৱে বৰ ধুনীয়া দেখাইছে দেই এংগেজমেণ্টৰ আগতে দেউতাই যে সেই কালাৰবোৰ চেঞ্জ কৰাই দিলে ৱালৰ বৰ ভাল কৰিলে কাইলৈ আকৌ মোৰ পাৰ্লাৰলৈ যাব লাগিব নহয় সেই ফেচিয়েল কৰাবলৈ আছে আৰু চুলিখিনি অলপ স্পা কৰিবলৈ আছে সেই এংগেজমেণ্টৰ দিনাখন নহ'লে একদম চুলিবোৰ জট লাগি থাকিব দেখিবলৈ বৰ বেয়া হ'ব আৰু বিউটিচিয়ান এজনী মাতিব লাগিব নহয় মোক মেকআপ কৰি দিবলৈ এই ৰিয়াকে মাতো নেকি তাই বৰ ধুনীয়া মেকআপ কৰে সেই বাৰ্থডে দিনাখন তাইয়ে মোৰ মেকআপ কৰি দিছিলে তাইকে মাতি দিব লাগিব তাই কম খৰচতে কৰি দিব আৰু ধুনীয়াকৈ কৰি দিব এটা কথা ভাবি টেনশ্যনে হৈছে নহয় এই লেহেংগাযোৰ মই পিন্ধিম বুলি ভাবিছিলোঁ এংগেজমেণ্টৰ দিনাখন এতিয়া আকৌ মায়ে নেলাগে বুলি কৈছে পাটৰ কাপোৰ লৈ আহিম বুলি কৈছে মায়ে বাৰু এতিয়া কেনেকুৱা আনিব জানো পাটৰ কাপোৰযোৰ মোৰ কিন্তু পচন্দ হ'লে হ'ল আৰু দেই ভগৱান সেই এংগেজমেণ্টৰ দিনাখন মই মানে একদম সেই মোৰ কাপোৰযোৰ পচন্দ নোহোৱাকৈ মই পিন্ধিব বিচৰা নাই আৰু চাওঁতে কেতিয়ানো এংগেজমেণ্টৰ দিনটো পালেহি ধৰিবকৈ নোৱাৰিলোঁ কালি আকৌ চালিলৈ ফোন কৰিছিলোঁ নহয় চালিয়ে আকৌ দোকান খুলিলে বোলে তাইও মাতিছিলে তাহাঁতৰ ঘৰত কিন্তু মইতো এতিয়া ক'ত যাব পাৰিম পৰহিলৈ দেখোন এংগেজমেণ্টৰ দিনটো আছে সেই তাইকে আহিব কৈছোঁ তাই আহিলে হ'ল আৰু এইবাৰ যি নাই সীমান্ত দা আৰু চাইলিক যেনেকৈ তেনেকৈ মিলাব লাগিব সীমান্ত দাৰ মনৰ কথাটো আৰু চাইলিক কোৱাব লাগিব নহ'লে কিন্তু দুইটা এইদৰে থাকি যাব আৰু পিছে চাইলিয়ে কালি মেছেজ কৰোঁতে কৈছিলে সীমান্ত দাই বোলে ফোন কৰিছিলে ভালে হ'ল দুইটাই লাজকৈ কথা পাতিছে আৰু যেনেকৈ তেনেকৈ এই নিবিটো কি হ'ল জানো ফোন এটা কৰা নাই ইমান দেৰিলৈকে কিবা কামত ব্যস্ত হৈ আছে চাগে আজি আকৌ সেই কাপোৰ চাবলৈ যাম বুলি কৈছিলে নহয় সেই এংগেজমেণ্টৰ দিনাখন পিন্ধিবলৈ কিবা বোলে কুৰ্তা চাবলৈ যাম বুলি কৈছিলে কি কৰিছে আৰু সিহে গম পাব মায়ে ফোন এটা কৰি দিওঁ নেকি সেই ডৰমেট দুখনমান লৈ আহিবলৈ কওঁ আগফালৰ ডৰমেট কেইখন বৰ কিবা নিচিনা হৈ আছে সেই মানুহবিলাক আহিব নহয় দেখিলে আকৌ লেতেৰা পেতেৰা হৈ থাকিলে বেয়া লাগিব সেইটো কাৰণে ডৰমেট দুখনমান লৈ আহিবলৈ কওঁ হেল্ল' মা তোমালোক গৈ পালাগে নেকি পোৱাগৈ নাই সেই আহোঁতে ডৰমেট দুখনমান লৈ আহিবাচোন আগফালৰ ডৰমেট কেইখন বৰ কিবা নিচিনা হৈ আছে মোৰ মানে পচন্দ হোৱা নাই সেইটো কাৰণে আহোঁতে ডাঙৰ ডৰমেট দুখন লৈ আহিবা ঠিক আছে হ'ব বাৰু তুমি লৈ আহিবা খালি পাহৰি নাযাবা মালৈ ফোন কৰি জনাই দিলোঁ মায়ে লৈ আহিম বুলি কৈছে মায়েতো ভাল বস্তু আনিব বাৰু মোৰ মতে সেই যদি পচন্দ নহয় তেতিয়া আকৌ সেই মই ঘূৰাবলৈ লৈ যাব লাগিব কাইলৈ সেই পাৰ্লাৰলৈ যাওঁতে মাজনী তোক আকৌ গোটেই ঘৰখন বিচাৰি ফুৰিছোঁ তই আকৌ ইয়াত ৰৈছহি আইতা কিবা কাম আছিলে নেকি এই নহয় ভাতকেইটা সি বনাই মেলি বাঢ়ি থৈ আহিছোঁ তোক আকৌ খাবলৈ মাতিবলৈ আহিলোঁ হয় নেকি আইতা মই আকৌ এই মালৈ ফোন কৰিছিলোঁ মা সেই বজাৰলৈ যোৱা নাই জানো এই ডৰমেট দুখনমান লৈ আহিব কৈছোঁ আকৌ মাক ডৰমেট কিহৰ কাৰণে আকৌ ডৰমেট আনিবলৈ কৈছে ডৰমেট দেখোন গোটেই দৰ্জাবোৰৰ মুখত আছেই নহয় আইতা এই ড্ৰয়িং ৰুমৰ ডৰমেট কেইখন দেখিছা নাই ইমান লেতেৰা হৈ আছে মোৰ মানে পচন্দ হোৱা নাই সেইটো কাৰণে মানুহবিলাক আহিলে আকৌ লাজো লাগিব নহয় সেইটো কাৰণে ভাবিছোঁ ডৰমেট কেইখন চেঞ্জ কৰাই দিওঁ বুলি আৰু সেই দেউতাই কালি সেই কালাৰটো চেঞ্জ কৰিলে ৱালবিলাকত ইমান ধুনীয়া দেখাইছে ন তোমাৰ যে কেনেকুৱা লাগিছে হ'ব দে তহঁতি যি ছোৱালী যি কৰ কৈ থাক আৰু আমি এতিয়া বহি হ'লোঁ এইবিলাক আমাৰ আৰু ধান্দা নাই আৰু সেই পিছে মই আজি সেই মাৰক পাটৰ কাপোৰযোৰ মোৰ কাৰণে আনিব দিছোঁ নহয় কি পাটৰ কাপোৰ আনিব দিছা এই পিছে ভালে কৰিছা দিয়া আইতা মোৰ এংগেজমেণ্টৰ দিনাখন তুমি ধুনীয়াকৈ থাকিলে ভাল লাগিব মোৰো মোক আকৌ তোৰ দেউতাই হাঁহিছে জানা নাই মোৰ এই ফিগাৰটোলৈ মই চাবি আকৌ এইকেইদিন মৰ্ণিং সেই ৱাকিং কৰিবলৈ গৈছোঁ নহয় মৰ্ণিং ৱাক কৰিবলৈ এইখিনিতে ক্ষীণাই পিনে মই একদম শ্লিম ফিগাৰ হৈ যাম আকৌ হয় নেকি আইতা তুমি কিন্তু ক্ষীণ হ'লে বৰ ভাল লাগিব দেই হ'ব ব'ল এতিয়া ভাত খাই লগে নহ'লে আকৌ সেই মায়ে আহি পিনে মোকে গালি পাৰিব ভাতকেইটা সেই মাজনীক খাবলৈ নিদিলে বুলি ব'লা আইতা খাই লগে তেন্তে তুমিও খাবা নহয় খাম ব'ল এই লেহেংগাযোৰ মই নিজে চিলাইছোঁ কেনেকুৱা লাগিছে জানো দেখিবলৈ ভাল লাগিছেনে নাই লগা সেই নিধিৰ বিয়া দিনাখন পিন্ধি যাব লাগিব নহয় নহ'লে আকৌ গোটেই ইমান ধনী মানুহবোৰ আহিব মোৰ আকৌ সেই বেয়া চাকৈ একেবোৰ কাপোৰকে পিন্ধি যাবলৈ লাজ লাগিব পাই আকৌ তাতে সীমান্ত আহিব নহয় সিও নহ'লে মোক একেবোৰ কাপোৰতে দেখি ভাবিব নহয় মই সদায় কি একেবোৰ কাপোৰকে পিন্ধি থাকোঁ নেকি বুলি বেয়াই পাব সেইটো কাৰণে ভাবিছোঁ এই লেহেংগাযোৰকে পিন্ধি যাম আৰু এযোৰ চিলাই থৈছোঁ সেইযোৰ যদি বেছি ভাল লাগে তেতিয়া সেইযোৰকে পিন্ধি যাম আইঅ মাজনী তোৰ এই কাপোৰযোৰ ইমান ধুনীয়া লাগিছে তোক দেখিবলৈ এই কাপোৰযোৰত হয় নেকি মা মই এইযোৰ যে নিজেই সেই চিলাইছোঁ কেনেকুৱা লাগিছে বাৰু সঁচাকৈ কোৱাচোন তুমি এই বৰ ধুনীয়া লাগিছে মাজনী এই যদিও মই এনেকুৱাবিলাক দেখা নাই এইবিলাকক কি কয় জানো একদম সেই মেখেলা নিচিনা বৰ ধুনীয়া লাগিছে কিন্তু এইযোৰক লেহেংগা বুলি কয় মা এইযোৰ যে সেই মই নিধিৰ বিয়া দিনাখন মানে এংগেজমেণ্টৰ দিনাখন পিন্ধি যাবলৈ সেই তৈয়াৰ কৰিছোঁ মানে কি হ'ল মোৰ নহ'লে কাপোৰেই নাই ন কি পিন্ধি যাম বাৰু সেইটো কাৰণে ভাবিলোঁ লেহেংগাকে পিন্ধি যাম নেকি বুলি ভালে কৰিছে দে বৰ ধুনীয়া লাগিছে এই কাপোৰযোৰে পিছে সেই এংগেজমেণ্ট কেতিয়াকৈ আছে পৰহিলৈ আছে মা তোমালোককো মাতিছে সেই নিধিৰ মাক দেউতাকে ওলাবা নহ'লে তুমিও মই আকৌ এতিয়া ক'ব নোৱাৰিম নহয় যাব পাৰোঁ নে নোৱাৰোঁ সেই মালিকনী ঘৰত ছুটি দিলেহে হ'ব আকৌ তেওঁলোকৰ সেই কেনিবা এফালে যাব লগা আছে বোলে মই আকৌ যাব পাৰিম নে নোৱাৰিম সঠিককৈ ক'ব নোৱাৰোঁ পাই সেই যদি যাব পাৰোঁ তেতিয়া মই তোক জনাম বাৰু আগতীয়াকৈ মা তুমি যেনেকৈ তেনেকৈ হ'লেও সেই মালিকনীৰ পৰা এদিনৰ কাৰণে ছুটি ল'বা না তেওঁলোকে তুমি গ'লে বহুত ভাল পাব নহ'লে মানে সিহঁতেও বেয়া পাই থাকিব ন মই এতিয়া সিহঁতৰ ঘৰত ইমান দিন গৈ থাকি আহিছোঁ সেইদিনা মাকে নিজে মাতিবলৈ আহিছে মানে আণ্টিয়ে আৰু তুমি নগ'লে আৰু কথাটো বৰ বেয়া কথা হ'ব দে মই চেষ্টা কৰি চাম বাৰু এতিয়া ছুটি পাওঁ নে নাপাওঁ আৰু ভগৱানৰ ওপৰতে কথা
মা তোমাক কোৱা নাই নহয় এইকেইদিন যে মোৰ বিক্ৰী বহুত হৈছে আগতকৈ গম পোৱা নাই তুমি আৰু বহুত দূৰৰ দূৰৰ কাষ্টমাৰবিলাকো আহিছে নহয় মোৰ ইয়াত কাপোৰ বিচাৰি হয় নেকি এইটো দেখোন বৰ ভাল কথা পায় এইদৰে কাষ্টমাৰ আহি থাকিলে আৰু টেনশ্যন নাই আৰু আমাৰ ঘৰখন সোনকালে বনাই ল'ব পাৰিলে তেতিয়া তোৰো বিয়া দিবলৈ পাৰিম আৰু এই মা বিয়াৰ কথা নক'বাচোন মোৰ যে বিয়াৰ কাৰণে কিমান গোটাব লাগিব টকা পইচা যে কিমান লাগিব সোণৰ বস্তুবিলাক এপদ দুপদকৈ মই এতিয়াৰ পৰাই গঢ়াই থ'ব লাগিব এটকা দুটকা গোটাই পিনে নহ'লে পিছত কিন্তু দামবিলাক বাঢ়ি গ'লে বহুত দিগদাৰ হ'ব মাজনী তোৰ সেই খাৰু দুপাত মই যে গঢ়াই থৈছিলোঁ আছে নহয় কিন্তু সেই কিপাত আকৌ পুৰণা হ'লগৈ সোণৰ যদিও মানে অলপ ৰংটো পাতল নিচিনা হ'লগৈ সেইটো কাৰণে তই এতিয়া সেই চেঞ্জ কৰি পিনে নিউ ষ্টাইল দি ল'বি নতুন ষ্টাইল দি ল'লে ভাল লাগিব অ' মা ভালেই হ'ল তুমি যে মোক মনত পেলাই দিলা সেই খাৰু দুপাত মই নি পিনে সোণাৰী ঘৰত পিনে অলপ সলনি কৰাই আনিব লাগিব মানে ডিজাইনটো চেঞ্জ কৰি দিব লাগিব আগৰ আকৌ পুৰণা ডিজাইনবিলাকে আছিলে নহয় এতিয়া আকৌ ডিজাইনবিলাক সলনি হ'ল নহয় আগৰ ডিজাইনবিলাক আৰু পিন্ধি থাকিবলৈ মন নাযায় আৰু এতিয়া মই আৰু এটা কথা ভাবিছোঁ মা তোমাৰ কাৰণে সেই আঙুঠি এটা বনাই দিম বুলি ভাবিছোঁ তোমাৰ হাতত যে আঙুঠি এটা নাই খাৰু দুপাতহে অকল পিন্ধি থাকা সেইটো কাৰণে ভাবিছোঁ তোমাৰ কাৰণে আঙুঠি এটা গঢ়াই দিম বুলি এই হ'ব দেচোন মাজনী পইচাকেইটা সেই মোৰ কাৰণে খৰচ কৰিব নালাগে তই নিজৰ কাৰণে বনাই লচোন সেই মোৰ কাৰণে সেইবিলাক হ'ব আৰু এতিয়া দে মই বহিয়ে হ'লোঁ আৰু সেইবিলাক মোক নালাগে এই এতিয়া তোৰ কাৰণে নিজে গঢ়াই ল ধুনীয়া ধুনীয়াকৈ আঙুঠি বনাই ল খাৰু বনাই ল আৰু কিবা কিবি যি লাগে সেইবিলাক বনাই ল মোৰ কাৰণে চিন্তা কৰিব নালাগে দেই এই মা তুমি ক'লেই নহ'ব নহয় তুমি আগৰৰ পৰা সৰুৰে পৰা ইমান কষ্ট কৰি আহিছা নহয় মই দেখিছোঁ নহয় নিজে একো এটা বস্তু নলৈ আমাকে দিয়া সেইটো কাৰণে মই ভাবিছোঁ এইবাৰ প্ৰথম পইচাটো পালে মানে সেই যেতিয়া পইচা দুটকামান সৰহকৈ পাম তেতিয়া তোমাৰ কাৰণে প্ৰথম আঙুঠি এটা গঢ়াই ল'ম তাৰপিছতহে মোৰ কাৰণে বস্তুবিলাক সেই সোণৰ বস্তুবিলাক বনাম হ'ব দে তই যে মোৰ কাৰণে ইমান চিন্তা কৰিছ সেইটোৱে বহুত পিছে মা আজি তোমাক কিবা এটা চেঞ্জ লাগিছে এই কি চেঞ্জ হ'ল জানো মই ধৰিবকৈ পৰা নাই মানে আজি তুমি বেলেগ কাপোৰ পিন্ধিছা দেখোন সেই তই যে সেইদিনা মোক দিছিলি কাপোৰযোৰ সেই তই আকৌ চিলাই থৈ দিয়া নাছিলি জানো এই ভাবিলে আকৌ পিন্ধি চাওঁ বুলি কেনেকুৱা লাগিছে বা সেই পিন্ধি চাইছোঁ আকৌ মোৰ কিন্তু পিন্ধিবলৈ বৰ ভাল লাগিছে পাই ইমান একদম চফা লাগিছে নহয় কিমান দিনৰ মূৰত যে এইদৰে নতুন কাপোৰ এযোৰ পিন্ধিছোঁ হয় নেকি মা এই তোমাক দেখোন বহুত ধুনীয়া লাগিছে দেই এনেকুৱা কাপোৰত তুমি এইদৰে থাকিবাচোন তোমাক সঁচাকৈ বহুত ধুনীয়া দেখায় এইদৰে থাকিলে এই এইবিলাক কাপোৰ আৰু ক'ত পিন্ধি থাকিব পাৰিম সেই এইদৰে পিন্ধি থাকিলে লেতেৰা হৈ যাব মোৰ আকৌ যিহে কাম নহয় হাত ভৰি চাবলৈকে সেইটো সময় নাপাওঁ এই একো নহয় অ' মা তুমি এইদৰে থাকিবাচোন একো নাই দিয়া কাম কৰা টাইমত চেঞ্জ কৰি ল'বা তাৰপিছত আকৌ এইদৰে পিন্ধি থাকিবা মই আছোঁ নহয় আৰু কাপোৰ লাগিলে তুমি মোক ক'বা মই আনি দিম নহয় হ'ব দে বাৰু পিছে সেই এংগেজমেণ্টৰ দিনাখন মোক লগ ধৰিছেহে হয় মোৰ পিছে একো কাপোৰ নাই নহয় পিন্ধি যাবলৈ আকৌ ভাল কাপোৰ পিন্ধি যাব লাগিব ধনী মানুহৰ ঘৰ এই তুমি সেইবিলাক একো টেনশ্যনেই নল'বা মই আছোঁ নহয় মই তোমাৰ কাৰণে ধুনীয়া কাপোৰ এযোৰ চিলাই থৈ দিম তুমি খালি পিন্ধিলে হ'ল আৰু হ'ব দে তেন্তে তই কৈছ যেতিয়া নেকি আৰু চিন্তা নকৰোঁ আৰু সেইদিনা খালি তুমি ভালকৈ ওলাব লাগিব আৰু ভালকৈ সকলোৰে লগত কথা পাতিব লাগিব দেই মা মানে মোৰ বহুত লগৰো আহিব তাত সেই মানে নিধি একেলগৰে নহয় জানো সেই কলেজৰ লগৰবিলাকো আহিব আৰু কোনোবা আহিব আৰু তোমাক বহুতৰ লগত চিনাকি কৰাই দিব পাৰে সেইটো কাৰণে কৈছোঁ এই হ'ব দে তই চিন্তা কৰিব নালাগে মই সকলোৰে লগত ভালকৈ কথা পাতিম নহয় চাবি সকলোৱে মোক একদম কিমান তাৰিফ কৰিব হ'ব বাৰু মা তুমি কোৱা কথাটো হ'লেই হ'ল আৰু এতিয়া ৰখা মই এই কাপোৰবিলাক চেঞ্জ কৰি লগে সেই কাষ্টমাৰ আহি বহি আছে দোকানত পিছে মা আজি তুমি কামলৈ নোযোৱা নেকি মানে ইমান দেৰিলৈকে যোৱা নাই যে এই যাম মালিকনী কৈ থৈ আহিছোঁ আজি অলপ দেৰিকৈ যাম বুলি ঘৰত কাম আছে বুলি এনেই কৈ দিলোঁ হ'ব বাৰু ঠিক আছে মই তেনেহ'লে দোকানলৈ যাম এই কাপোৰবিলাক সলালে তুমি সেই ভাত কেইটামান বনাই দিয়া সেই সোনকালে খাই বৈ মেলি আজৰি হওঁ ময়ো এইবিলাক সলাই ল'ব নহ'লে বৰ অশান্তি লাগিছে এই কাম কৰা টাইমত আৰু এইবিলাক পিন্ধি থাকিব নোৱাৰি ভাতকেইটা সোনকালে বনাই লগে তাৰপিছত তোৰ দোকানখনত অলপ বহোগৈ আকৌ